হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই এটা স্কিন কেয়াৰৰ ওপৰত ভিডিঅ' লৈ আহিছোঁ। সেইটো হৈছে এতিয়া বাহিৰত প্ৰচণ্ড গৰম হৈ আছে নহয় জানো, আৰু সকলোৰে ছানবাৰ্ণ হ'বলৈ আৰম্ভ কৰিছে। গতিকে এই ছানবাৰ্ণৰ পৰা আপোনালোকে এই সমস্যাটোৰ পৰা কেনেধৰণে হাত সাৰিব পাৰিব তাৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। আৰু সেই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাবচোন, আৰু মই কি কেইটা বস্তু ব্যৱহাৰ কৰি ছানবাৰ্ণ নাইকিয়া কৰিব পাৰি তাৰ বিষয়ে আপোনালোকৰ ভিডিঅ'টোত ভালদৰে জনাম। ৰ'দে পুৰা ছালৰ সমস্যাত যদি ভুগিছে আপোনালোকে, তেতিয়াহ'লে এই ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব বুলি আশা কৰিছোঁ। প্ৰথমতে আপোনালোকে কি কৰিব, যিমান পাৰে সিমান স্কিনখন ঠাণ্ডা কৰি ৰাখিবলৈ চেষ্টা কৰিব। অৰ্থাৎ আপোনালোকে সূৰ্যৰ পোহৰত যদি ওলাই যায় তেতিয়া আপোনালোকে ঘূৰি আহি স্কিনখন ফ্ৰিজত ৰখা পানীৰে ভালদৰে ধুব, অৰ্থাৎ ঠাণ্ডা পানীৰে মুখখন ভালদৰে ধুই পেলাব। আৰু এটা কাম কৰিব, সেইটো মই দেখুৱাইছোঁ। এয়া দেখিছেনে, মই কেইটামান বৰফৰ টুকুৰা লৈ লৈছোঁ, আৰু বৰফৰ টুকুৰাকেইটা মই এতিয়া কি কৰিম, এই ৰুমাল লৈছোঁ। এই ৰুমালখনত এতিয়া বৰফৰ টুকুৰাকেইটা এনেধৰণে দি ল'ম। এয়া দেখিছেনে, এইটো কৰিলে ছানবাৰ্ণৰ সমস্যা যথেষ্টখিনি নাইকিয়া হ'ব। এতিয়া এয়া দেখিছেনে, বৰফৰ টুকুৰাকেইটা মই এনেধৰণে কটনখনত লৈ ল'লোঁ। এয়া দেখিছেনে, এয়া এনেধৰণে লৈ লৈছোঁ মই কটনখনত। লৈ পেলাই আপোনালোকে আহি ঘৰত এনেধৰণে বৰফৰ টুকুৰাকেইটা লৈ স্কিনখনত মাছাজ কৰিব। এনেধৰণে লাহে লাহে মাছাজ কৰিব। তেতিয়া আপোনালোকৰ ৰ'দে পুৰা ছালৰ সমস্যা বহুখিনি নাইকিয়া হৈ পৰিব। আৰু এনেধৰণে চকুৰ তলৰ অংশটো মাছাজ কৰিব। আৰু স্কিনখন এই বৰফৰ টুকুৰাকেইটা লগাই দিয়াৰ লগে লগে স্কিনখন যথেষ্ট ৰিলেক্স হৈ পৰে। এনেধৰণে আপোনালোকে এই গৰমৰ দিনকেইটাত ট্ৰাই কৰিব। প্ৰথমবাৰ কি কৰিব, আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই ল'ব। ঠাণ্ডা পানী মানে ফ্ৰিজত ৰখা পানীৰে। তাৰপিছত এই এনেধৰণে কটনত লৈ মুখত আপোনালোকে মালিচ কৰিব। আৰু এনেধৰণে আপোনালোকে বৰফেৰে মুখখন যদি মাছাজ কৰে তেতিয়াহ'লে সোনকালে ছানবাৰ্ণৰ সমস্যা আপোনালোকৰ নাইকিয়া হৈ পৰিব। আৰু আপোনালোকে গৰমৰ দিনকেইটাত অকল মুখখনৰ বুলিয়ে নহয়, শৰীৰৰ গোটেই শৰীৰটোৰো যত্ন ল'ব লাগে। সেইটো কি কৰিব লাগে, যেতিয়া আপোনালোকে গা ধুব তেতিয়া তাত কেইটামান আপোনালোকে আইচ কিউব পেলাই ল'ব। আইচ কিউব মানে আপোনালোকে গা ধোৱাৰ পানীত যদি দি গা ধুৱে তেতিয়াও আপোনালোকৰ মানে হাত ভৰিত যিখিনি ৰ'দে পুৰা ছালৰ মানে সমস্যা আছে সেইখিনি যথেষ্টখিনি নাইকিয়া হৈ পৰিব। 3 নম্বৰ টিপছটো হৈছে, এয়া চাওক, তিয়ঁহ লৈছোঁ। তিয়ঁহটো মই আকৌ ফ্ৰিজত ৰাখি ঠাণ্ডা কৰি থৈছোঁ। আৰু ঠাণ্ডা কৰি ৰখা তিয়ঁহটো এতিয়া মই ধুনীয়াকৈ গোল গোলকৈ কাটি ল'ম। কাটি লৈ মই স্কিনত আপোনালোকক লগাই দেখুৱাম। আপোনালোকে ইচ্ছা কৰিলে তিয়ঁহটো পিচি লৈও ইয়াৰ ৰসকণো স্কিনত লগাব পাৰে। মই কিন্তু পিচি নলওঁ, তিয়ঁহকণ কাটি লৈয়ে আপোনালোকক লগাই দেখুৱাম। তিয়ঁহৰ ওপৰ অংশটো অকণমান যে আঠা থাকে যে, সেই আঠাটো নাইকিয়া কৰি লৈছোঁ। আৰু আঠাটো নাইকিয়া কৰি ওপৰ অংশকণ কাটি লৈছোঁ। কাটি লৈ অকণমান, এয়া দেখিছেনে, ইয়াতে অকণমান এয়া ধুই লৈছোঁ। এতিয়া এনেকুৱা সৰু সৰুকৈ কাটিব, মিহি মিহিকৈ এনেধৰণে কাটি ল'ব। এয়া দেখিছেনে, এয়া এনেকৈ লৈছোঁ। এয়া চাওক, মই তিয়ঁহখিনি সৰু সৰুকৈ এয়া দেখিছেনে, মিহি মিহিকৈ একদম পাতল পাতলকৈ কাটি লৈছোঁ। এতিয়া এইখিনি মই অকণমান ইয়াতে আইচ পানী লৈ লৈছোঁ। মোৰ এই বাতিটোত আইচ পানী আছে। আইচ পানী মানে ঠাণ্ডা পানী লগত অকণমান লৈ এনেধৰণে এতিয়া গালত মই মাছাজ কৰিম। আৰু এনেধৰণে কৰিলে আপোনালোকৰ ৰ'দে পুৰা ছালৰ সমস্যা যথেষ্টখিনি নাইকিয়া হ'ব। লগতে ছানবাৰ্ণ হৈ আপোনালোকৰ স্কিনত যিবিলাক দাগৰ সৃষ্টি হৈছে সেইখিনিও বহুতখিনি নাইকিয়া হৈ পৰিব। আৰু অন্যান্য যদি পিম্পলছৰ দাগো আছে সেইখিনিও নাইকিয়া হৈ পৰিব। লগতে চকুৰ তলতো এনেধৰণে অকণমান লগাই দিব, তেতিয়া চকুৰ তলৰ অংশৰ দাগো এই তিয়ঁহে যথেষ্টখিনি নাইকিয়া কৰি পেলাব। চাওক,
তিয়হটো ঠাণ্ডাটো হ'ব লাগিবই, লগতে অকণমান আইচ ৱাটাৰ লৈ ল'ব। আইচ ৱাটাৰৰ লগত এনেধৰণে আপোনালোকে মাছাজ কৰিব। এতিয়া হৈ গৈছে মোৰ লগাই। অকণমান সময় এনেধৰণে আপোনালোকে তিয়হেৰে মাছাজ কৰাৰ পাছত 5 মিনিটমান সময় ৰাখি দিব, বা 10 মিনিট ৰাখিলেও একো আপত্তি। পিছত ধুনীয়াকৈ আকৌ আপোনালোকে বৰফৰ পানীৰেদি মুখখন ধুনীয়াকৈ ধুই পেলাব। আৰু এনে কৰাৰ ফলত আপোনালোকৰ স্কিনত থকা দাগসমূহ নাইকিয়া হ'ব, লগতে ৰ'দে পৰা ছালখনো ধুনীয়া হৈ আহিব। আৰু এটা কাৰণে ভাল, সেইটো হৈছে স্কিনখন টাইট হৈ পৰিব, মানে লুজ নহয়। এনেধৰণে কৰি থাকিলে স্কিনখন যথেষ্ট টাইট হৈ আহিব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আৰু আজি আপোনালোকে যদি এই ভিডিঅ'টো চাই অকণমান উপকৃত হ'ম বুলি ভাবিছে, তেতিয়াহ'লে মোৰ পেজখন ফ'ল' কৰি দিব। লগতে প্লিজ 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 মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই।